অয়েল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স পৰীক্ষাৰ ৰিজাল্ট আহি গ'ল। যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে চেক কৰিব পাৰিব জিএনএম নাৰ্ছিঙৰ ৰিজাল্ট। কেনেকৈ চেক কৰিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ৰিজাল্টত আহিছে কেণ্ডিডেটৰ মেৰিট লিষ্ট, ৱেইটিং লিষ্ট। তাৰপিছত কেণ্ডিডেট চাব পাৰিব কিমান স্ক'ৰ লাভ কৰিছে, এণ্ট্ৰেন্স পৰীক্ষাত কিমান স্ক'ৰ লাভ কৰিছে চাব পাৰিব। কেনেকৈ এইখিনি ডিটেইলছ চেক কৰিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে মই মেৰিট লিষ্ট দেখাইছোঁ, এইটো হ'ল দুলীয়াজানৰ জিএনএম নাৰ্ছিঙৰ মেৰিট লিষ্ট। ইয়াতে চাই লওক কেণ্ডিডেটৰ ৰোল নম্বৰ উল্লেখ কৰিছে, তাৰপিছত কেণ্ডিডেটৰ নাম আহিছে, তাৰপিছত এৰিয়া, তাৰপিছত কেটেগৰী। প্ৰথম চাব লাগিব কেণ্ডিডেটৰ মেৰিট লিষ্টত নাম আহিছে নে নাই। তাৰপিছত চাব লাগিব ৱেইটিং লিষ্ট। এইটো হ'ল কেণ্ডিডেটৰ ৱেইটিং লিষ্ট। ৱেইটিং লিষ্ট 2খন আহিছে। যিসকল কেণ্ডিডেটৰ ৱেইটিং লিষ্টত নাম আহিছে সেইসকল কেণ্ডিডেটক ইয়াতে কৈছে যে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন যেতিয়া কমপ্লিট হ'ব তাৰপিছত ইনফৰ্ম কৰিব ৰেজিষ্টাৰ ইমেইল আইডিৰ জৰিয়তে। যদি ৱেইটিং লিষ্টৰ কেণ্ডিডেটে ছিট পায় বা যদি ছিট খালী থাকে তেতিয়াহ'লে ৰেজিষ্টাৰ ইমেইল আইডিত জনাই দিব, ইয়াতে উল্লেখ কৰিছে। প্ৰথম ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং হ'ব যিসকল কেণ্ডিডেটৰ মেৰিট লিষ্টত নাম আহিছে সেইসকল কেণ্ডিডেটৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কৈছে যে ৱেইটিং লিষ্টৰ কেণ্ডিডেটক ৰেজিষ্টাৰ ইমেইলৰ সৈতে জনাই দিয়া হ'ব। এইটো লিষ্ট। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট চেক কৰিব পাৰিব। এতিয়া জানি লওক কিমান স্ক'ৰ লাভ কৰিছে, কেনেকৈ চেক কৰিব। জিএনএম নাৰ্ছিঙৰ স্ক'ৰ কিমান লাভ কৰিছে, এণ্ট্ৰেন্স পৰীক্ষাত কিমান স্ক'ৰ লাভ কৰিছে চাবলৈ ইয়াতে চাই লওক লগ ইন ফৰ্ম আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াতে ইউজাৰ নেম বা এপ্লিকেশ্যন নম্বৰ, ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো ফৰ্ম আহিছিল সেই ফৰ্মত লিখা আছে এপ্লিকেশ্যন নম্বৰ, তাৰপিছত পাছৱৰ্ড। ফৰ্ম ফিল আপ যেতিয়া কৰা হৈছিল তেতিয়া পাছৱৰ্ড এটা বনোৱা হৈছিল, সেই পাছৱৰ্ড ইয়াতে এণ্টাৰ কৰি লগ ইনত ক্লিক কৰিব। তাৰপিছত এণ্ট্ৰেন্স পৰীক্ষাত কিমান স্ক'ৰ লাভ কৰিছে চাব পাৰিব। যেতিয়া লগ ইন হ'ব তাৰপিছত ইয়াতে চাই লওক লেফ্ট ছাইডত লিখা থাকিব স্ক'ৰ কাৰ্ড, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি চাব পাৰিব পৰীক্ষাত কিমান স্ক'ৰ লাভ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি মেৰিট লিষ্ট, ৱেইটিং লিষ্ট লগতে স্ক'ৰ কাৰ্ড চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।